কথা মইতো MCQ বেছি নকৰাও মই গ্ৰুপত খালি MCQ বোৰ দি দিওঁ আপোনালোকে কৰিব লাগে চাওক মই যি 28টা বা 30টা ক্লাছ কৰাইছো যিসকলে প্ৰত্যেকটো ক্লাছ কৰিছে যিসকলে আজিলৈকে কন্টিনিউ কৰি আছে ন তেওঁলোক বহুত ওপৰত আছে তেওঁলোকৰ এক্সাম ভাল যাব মই ইমানখিনি আপোনালোকক কৈছো কাৰণ কনসেপ্ট কমপ্লিট দিছো আপোনালোকক আৰু সেইখিনি বস্তু লোৱাৰ পিছত আপোনালোকে যিকোনো MCQ এটেম্প কৰিব পাৰিব ওকে তথাপিও আপোনালোকৰ ৰিকুৱেষ্টত আমি কিছুমান ইম্পৰ্টেন্ট MCQ কৰিবলৈ চেষ্টা কৰিছো ইয়াৰ ভিতৰত যদি চাই আজি প্ৰথম কুৱেশ্যনটো হ'ল যে দ্য পিকক আইলেণ্ড অফ আছাম অসমৰ ময়ূৰদ্বীপ কোনটো উমানন্দ আপোনালোকে হয়তো ক্লাছ 10 নে 12ত এটা চেপ্টাৰ পাইছিলে ন মেমৰিজ অফ এ ছটা সাহিব তাতে আমি পিকক আইলেণ্ডৰ বিষয়ে পাইছিলো চাওক MCQটো কৰাইছো তথাপিও এইবোৰ বস্তু ন বহুত ভালদৰে পঢ়োৱা হৈ আছে যিসকলে পঢ়িছে তেওঁলোকে নিজে কৰিব পাৰিব দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম এক্ট্ৰেছ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী আইদেউ সন্দিকৈ আৰু টিলিঙা মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত তিনচুকীয়া যিটো PDF দিছো তাত যিমানবোৰ মন্দিৰ আছে গোটেইখিনি ইম্পৰ্টেন্ট ক'ত আছে কিহৰ বাবে বিখ্যাত চাই থৈ দিব ঠিক আছে তো এনেকুৱা কুৱেশ্যনবোৰ আহিব টিলিঙা মন্দিৰ ক'ত আছে তিনিচুকীয়াত আছে তাৰ পাছৰ কুৱেশ্যন হ'ল যে which of the following communities of Assam celebrate Karam Puja অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে কৰম পূজা পালন কৰে টি ট্ৰাইবছ ঠিক আছে ওকে দেন which of the following is not composed by শংকৰদেৱ তলৰ কোনটো শংকৰদেৱৰ ৰচনা কৰা হোৱা নাই যদি আপোনালোকে ক্লাছ নাম্বাৰ 2 পঢ়িছে এইটো নিজে কৰিব পাৰিব তথাপিও মই এটা কৈ দিছো পিম্পৰা গুচোৱা হয় নে নহয় কনফাৰ্ম কৰি মোক কমেন্ট কৰি জনাওক ঠিক আছে গতিকে MCQ বোৰ কৰি কি বুজিছে যদি আমাৰ ক্লাছবোৰ মাত্ৰ এদিন নহয় 4-5 ঘণ্টা যদি ভালদৰে কমপ্লিট কৰি দিয়ে তেনেহলে আপোনালোকৰ বহুত এটা ফাউণ্ডেশ্যনটো ষ্ট্ৰং হৈ যাব ঠিক আছে নাও নেক্সট কুৱেশ্যন যে তলৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয় ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ জোনবিল মেলা ইজ হেল্ড এভৰি ইয়াৰ অবভিয়াছলি মৰিগাঁও জিলা তাৰ পাছত হু ফাৰ্ষ্ট ট্ৰেন্সলেটেড ৰামায়ণা ইনটু আছামিজ ৰামায়ণক কোনে প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিলে মাধৱ কন্দলি ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন আছিলে জ্ঞানপীঠ এৱাৰ্ড উইনিং ফাৰ্ষ্ট আছামিজ ওমেন চাওক এইটো মই আপোনালোকক এটা হিন্টছ দিব ওলাইছো এইবোৰ মন নকৰিব ঠিক আছে এইবোৰ এনেই হৈ যাব এইবোৰ এনেই আপোনালোকৰ দি থাকিব পাৰে গতিকে ৰীমা দাস নহয় ৰীতা চৌধুৰী নহয় জয়শ্ৰী গোস্বামী মহন্ত আৰু মামনি ৰয়ছম গোস্বামী এওঁলোক দুগৰাকীৰ ভিতৰত কোন হয় কমেণ্ট কৰি জনাওক ঠিক আছে তো অপশ্যন চাওক ইয়াত বেছি মাথা নামাৰিব তাৰ পাছত যে ফৰ হুইচ অফ দ্য ফলোইং নভেলছ হোমেন বৰগোহাঁই ৱাজ এৱাৰ্ডেড দ্য সাহিত্য একাডেমী এৱাৰ্ড তলৰ কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঁইক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিলে পিতা পুত্ৰ ঠিক আছে আমি পঢ়ি আহিছিলো হোমেন গোহাঁইৰ বিষয়ে তাৰপিছত আপোনাৰ এইটো কুৱেশ্যন হ'ল যে হু গেভ দ্য কলাগুৰু টাইটেল টু বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণু ৰাভাক কোনে কলাগুৰু উপাধি দিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণনে ওকে নেক্সট কুৱেশ্যন যে চান্দুবি লেক আপোনালোকে হয়তো ফুৰিব যায় পিকনিক খাবলৈ যায় চান্দুবি লেকটো কিমান চনৰ ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদটো গঠন হৈছিলে এইটো মনত ৰাখিব যে 1897ত ঠিক আছে ইয়াতে চান্দুবি হ্ৰদটো গঠন হৈছে লগতে 1950 চনতো অসমত এটা ডাঙৰ ভূমিকম্প হৈছিলে আৰু দুইটা ভূমিকম্পৰ বিষয়ে ধুনীয়াকৈ ভিডিঅ' বনোৱা আছে এবাৰ চাই ল'ব নাও বিচুৱা ইজ এ হাৰ্ভেষ্টিং ফেষ্টিভেল অফ হুইচ অফ দ্য ফলোইং কমিউনিটিজ বিচুৱা তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ মানে যি হেৰি হয় খেতি চপোৱা উৎসৱ সেইটো হৈছে আপোনাৰ কোচ ৰাজবংশী ওকে তাৰ পাছৰ কুৱেশ্যন যে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যু হোৱা অসমৰ প্ৰথমগৰাকী মহিলা কোন আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ইন আছাম টু বি কিল্ড ফৰ পাৰ্টিচিপেটিং ইন দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট মংগুৰি বা মালতী মেম ঠিক আছে নাও হু এমং দ্য ফলোইং ফ্ৰম আছাম জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ জানে দাণ্ডি মাৰ্চ গান্ধীৰ দাণ্ডি মাৰ্চত অসমৰ কোনগৰাকী ব্যক্তিয়ে যোগদান কৰিছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো দেই ইয়াৰ এনচাৰটো হ'ব লীলাধৰ বৰুৱা ওকে তাৰ পাছত নেক্সট কুৱেশ্যন মই আৰু এটা কথা ক'ব ওলাইছো মন কৰিব যে MCQ বোৰটো আমি কৰি আছোৱেই কিন্তু MCQ বোৰ কৰাৰ আগত আপোনালোকে ধুনীয়াকৈ এই যিবোৰ কনচেপ্ট আছে সেই কনচেপ্টবোৰ ল'ব লাগিব কনচেপ্টবোৰ ল'বৰ কাৰণে আপোনালোকে আছাম এণ্ড ইটছ পিপল বুলি যিটো আমি চিৰিজ আৰম্ভ কৰিছোঁ সেইটো চাব লাগিব লগতে আছাম জিঅ'গ্ৰাফি চাব লাগিব আৰু যদি সময় কম আছে কম সময়ত ভালদৰে প্ৰিপেৰেশ্যন কৰিব হ'লে আমাৰ আছাম এণ্ড ইটছ পিপল এই PDFটো আপোনালোকে ল'ব পাৰে বহুত ভাল হয় মই ৰিকমেণ্ড কৰিছোঁ ঠিক আছে 88226144
04 ইয়াত কণ্টেক্ট কৰিব কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব অনলি ₹99 ৰুপিছত আপোনালোকে আছাম এণ্ড ইটছ পিপল এই পিডিএফটো পাই যাব হোৱাটছএপত দি দিয়া হ'ব সকলোবোৰ বস্তু অসমীয়া আৰু ইংৰাজীত আছে পইণ্ট ৱাইজ আছে যাতে এটা পইণ্ট পঢ়ি আপোনালোকে বহুখিনি কুৱেশ্যন কৰিব পাৰে লগতে জিকেখিনিও যদি ল'ব বিচাৰে ইণ্ডিয়ান ৱৰ্ল্ড তে একেলগে আপোনালোকে সেই বস্তুখিনি ল'ব পাৰিব গতিকে ইণ্ডিয়ান জিকে আৰু ৱৰ্ল্ড জিকে যদি মিলাই লয় তেনেহ'লে আপোনালোকে বেছি নহয় 169ত আছামো থাকিব ৱৰ্ল্ডো থাকিব ঠিক আছে গতিকে বহুত ইম্পৰ্টেণ্ট হয় মই আপোনালোকক কৈ আছোঁ পিছত এক্সামৰ পিছত আপোনালোকে পস্তাব যদি নলয় নাও দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ইন দ্য ইয়েৰ কিমান চনত হৈছিলে 1846 লগতে অৰুণোদয়ৰ লগত যিমানখিনি বস্তু আছে সিমানখিনি আমি ক্লাছ নাম্বাৰ 3 আছাম এণ্ড ইটছ পিপল চিৰিজটোত ক্লাছ নাম্বাৰ 3 আমি ধুনীয়াকৈ তাক ডিছকাছ কৰিছোঁ ঠিক আছে সংগীত নাটক একাডেমি ৰিকগনাইজ সত্ৰীয়া নৃত্য এজ এন অফিচিয়েল ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া সংগীত নাটক একাডেমীয়ে সত্ৰীয় নৃত্যক ভাৰতৰ চৰকাৰী শাস্ত্ৰীয় নৃত্য হিচাপে কিমান চনত স্বীকৃতি দিছিলে 2000 চনত ঠিক আছে তাৰ পাছৰ কুৱেশ্যন হ'ল যে হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড গিভেন টু পাকিস্তান ইন 1947 1947 চনত কোনখন জিলা অসমৰ পৰা পৃথক হৈছিল আৰু পাকিস্তানক দিয়া হৈছিল আমি পঢ়িছিলোঁ কোনখন আছিলে চিলহেট হয়নে তাৰ পাছত অসমৰ তলৰ কোনখন জিলাই বাংলাদেশৰ লগত কোনো আন্তৰ্জাতিক সীমা নাই হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ডাজ নট হেভ এনি ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ বাংলাদেশ কোনখনৰ নাই চাওক মই আছাম মেপ এইটো চাওক কাছাৰ ধুবুৰীৰ আছে হাইলাকান্দি আৰু কৰিমগঞ্জৰ ভিতৰতে হ'ব আপোনালোকে এইটো কওক মই আছাম মেপৰ ওপৰত এটা স্পেচিয়েল ক্লাছ লৈ আহিম কালি নহয় আজি আনিম একদম কমপ্লিট মেপ যদি আপোনালোকে আছাম জিঅ'গ্ৰাফী চাইছে তেনেহ'লে ক্লাছ নাম্বাৰ 1 মেপখন ধুনীয়াকৈ বুজোৱা হৈ আছে তথাপিও মই এটা এক্সট্ৰাকৈ লৈ আহিম তাত আপোনালোকে চাই ল'ব ঠিক আছে অ'কে নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট বগাই যোৱা প্ৰথম অসমীয়া কোন আছিলে তৰুণ শইকীয়া ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এণ্ড হোৱাট ইজ দ্য ফুল ফৰ্ম অফ AIDCৰ ফুল ফৰ্ম কি হয় আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কোঅপাৰেশ্যন ঠিক আছে মনত ৰাখিব AIDC আহিব পাৰে ফুল ফৰ্ম নাও নেক্সট কুৱেশ্যন যে এইটো অলৰেডি কৰি আহিলোঁ ন অসমৰ পৰা তলৰ কোনে দাণ্ডি মাৰ্চত যোগদান কৰিছিলে সেইটো কৰিলোঁ হা এইটো এটা খেলি মেলি হৈ আছিলে মই কাৰেকশ্যন কৰাই দিম যে হু এমং দ্য ফলোয়িং ৰিপ্ৰেজেণ্টেড আছাম ইন ৰাউণ্ড টেবুল কনফাৰেন্স ইন 1930 তলৰ কোনে অসমক যি 1930ত ৰাউণ্ড টেবুল কনফাৰেন্স ইণ্ডিয়ান হিষ্ট্ৰীৰ লেকচাৰটো যদি চাইছে আপোনালোকে গম পাই যাব কোনে প্ৰতিনিধিত্ব কৰিছিলে তেওঁ হ'ব চন্দ্ৰধৰ বৰুৱা অ'কে নাও নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে আনোৱাৰা টাইমুৰ হু ৱাজ দ্য ফাৰ্ষ্ট লেডি চিফ মিনিষ্টাৰ অফ আছাম আনোৱাৰা টাইমুৰা আপোনালোকক হয়তো আছাম পলিটিকেল ক্লাছটোত গোটেই চিফ মিনিষ্টাৰৰ লিষ্টখিনি দি দিছিলোঁ ফাৰ্ষ্ট কোন আছিলে কোন স্পীকাৰ আছিলে কোন নন কংগ্ৰেছী CM আছিলে এই বস্তুবোৰ আপোনালোকে চাব লাগিব প্ৰথম ধৰক AGPৰ পৰা কোনজন আছিলে CM বা কোনজন CMৰ দিনত কি হৈছিলে অসমত ডেভেলপমেণ্ট এই সকলোবোৰ বস্তু আপোনালোকক প্ৰভাইড কৰা হৈ আছে ক্লাছো দিয়া হৈ আছে যদি PDF-সমূহ পাৰ্চেছ কৰিছে তাতো মই দি দিছোঁ আৰু এক্সট্ৰাকৈ মই MCQ আপোনালোকক যিমান পাৰোঁ কৰাবলৈ ট্ৰাই কৰিম নাও নেক্সট কুৱেশ্যন যে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ স্পৰ্টছমেন টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড ভোগেশ্বৰ বৰুৱা ক্লাছ নাম্বাৰ 5টো চাব আছাম স্পৰ্টছৰ যিমানবোৰ বস্তু লাগে কমপ্লিট আপোনালোকক কৰাই থৈ দিছোঁ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে তো অৰ্জুন বঁটা লাভ কৰা প্ৰথম ক্ৰীড়াবিদ আছিলে অৰ্জুন ভোগেশ্বৰ বৰুৱা বাকী কোনে অৰ্জুন বঁটা পাইছে কিমান চনত পাইছে এই সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে তাত হয়তো পাইছে নাও নেক্সট কুৱেশ্যন যে হাউ মেনি মানে কনষ্টিটুৱেঞ্চি আৰ ইন দ্য লোকসভা ফ্ৰম আছাম অসমৰ পৰা লোকসভাত কিমানটা সমষ্টি আছে 14টা ৰাজ্যসভাত কিমান আছে বিধানসভাত কিমানটা সমষ্টি আছে ইণ্ডিয়ান পলিটিত ধুনীয়াকৈ পঢ়িছোঁ ঠিক আছে তাৰ পাছৰ কুৱেশ্যন যে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়াজন কোন আছিলে দ্য ফাৰ্ষ্ট আছামিজ হু ফ'ট এগেইনষ্ট ব্ৰিটিছ হি ৱাজ গুমধৰ কোঁৱৰ অ'কে ৰিচেণ্টলি আপোনালোকে জানে চৰাইদেউ আৰু আপোনালোকে গম পাইছেই যে 26 জুলাই 2024 হয়নে এই ডেটটোত মৈদামক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে ডেটটো মনত ৰাখিব আৰু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা কি এইটো ইণ্ডিয়াৰ 43 নম্বৰ ৱৰ্ল্ড হেৰিটেজ প্ৰপাৰ্টি হয় আৰু অসমৰ তৃতীয়টো যদি আপোনালোকে ৱৰ্ল্ড হেৰিটেজ সাইটৰ ওপৰত এটা ভালদৰে কনসেপ্ট ল'ব বিচাৰে তেনেহ'লে এটা ধুনীয়া ভিডিঅ' আপলোড কৰা হৈ আছে তাত চাব পাৰে কিয়নো তেতিয়া গম পাব যে তিনিটা কেটেগৰী কি হয় হয়নে নাই আৰু মৈদামটো ক'ত অন্তৰ্ভুক্ত কৰা হৈছে কালচাৰেল কেটেগৰীত আৰু এটা বস্তু মনত ৰাখিব যে দ্য ফাৰ্ষ্ট ৱৰ্ল্ড হেৰিটেজ প্ৰপাৰ্টি ইন কালচাৰেল কেটেগৰী ইন নৰ্থ ইষ্ট ইণ্ডিয়া অসম বা নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথমটো কালচাৰেল কেটেগৰীৰ কি হয় ৱৰ্ল্ড হেৰিটেজ সাইট হয় কোনটো মৈদাম এতিয়া কুৱেশ্যন যদি কৰে অসমত টোটেল কিমানটা আছে তিনিটা আছে ঠিক আছে যদি ঘুৰে কালচাৰেল কেটেগৰী কিমান আছে 1 আছে কাজিৰঙা মানাস আৰু মৈদামছ কাজিৰঙা আৰু
কাজিৰঙা আৰু মানাসটো নেচাৰেল কেটেগৰীত আছে, বাকী কালচাৰেল কেটেগৰীত মৈদামছটো সোমাইছে। অভাৰঅল যদি চাই ইণ্ডিয়াৰ 43rd আৰু অসমৰ 3rd, আৰু প্ৰথমটো নৰ্থ ইষ্টৰ কালচাৰেল কেটেগৰীৰ হয়। ঠিক আছে, সেই ভিডিঅ'টো চাই ল'ব, আপোনালোকে ভালদৰে গম পাব। আৰু ডেটটো মনত ৰাখিব, ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। লগতে মই যিবোৰ কৈছিলোঁ যে মৈদামৰ আপোনাৰ কেনেকুৱা, তাৰ শ্বেপটো কেনেকুৱা হয়, ক'ত আছে, কোনখন পাহাৰৰ ওচৰত আছে, কোনে বনাইছিলে, কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে, তাত প্ৰেক্টিছবোৰ কেনেকুৱা আছিলে, এই সকলোবোৰ বস্তু আপোনালোকে ইয়াৰ ৰিলেটেড ছাইট হ'ব লাগিব, কাৰণ পৰীক্ষাত যিকোনো সুধিব পাৰে। অ'কে, নেক্সট কুৱেশ্যন। ইয়াত কৈছে যে এই বস্তুটো আমি পঢ়ি আহিছোঁ, অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? ৰাজীৱ গান্ধী। ঠিক আছে, হু ৱাজ দ্য ইণ্ডিয়াছ প্ৰাইম মিনিষ্টাৰ হুৱেন চাইনিং দ্য আছাম একৰ্ড। নাও এইটো মনত ৰাখিব যে ইন হুইচ ইয়েৰ ৱাজ আছাম কেপিটেল শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। কোন চনত অসমৰ ৰাজধানীৰ শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিলে? 1973 চন। আৰু এই সময়ত মুখ্যমন্ত্ৰী কোন আছিলে সেইটো আমি আছাম পলিটিৰ সময়ত পঢ়িছোঁ। মই এটা ইম্পৰ্টেণ্ট কথা ক'ব ওলাইছোঁ যে আপোনালোকক ধুনীয়াকৈ প্লেলিষ্ট বনোৱা হৈ আছে, তাত মেক্সিমাম বস্তু আপলোড কৰা হৈ আছে, চাই ল'ব এবাৰ, আৰু তেতিয়া এই বস্তুবোৰ ভালদৰে কৰিব পাৰিব। MCQ খিনি প্ৰেক্টিছৰ কাৰণে, MCQ আপোনালোকে নিজেই কৰিব লাগিব। যিবোৰ কনচেপ্ট সেইবোৰ যদি এবাৰ লৈ থয় তেনেহ'লে তাৰ ওপৰত 1000টা কুৱেশ্যন বনিব পাৰে। ঠিক আছে, এই কুৱেশ্যনটো হ'ল যে হুইচ ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম ইন 1963। 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা বিচ্ছিন্ন হৈছিলে? নাগালেণ্ড। আৰু গুৱাহাটী বিশ্ববিদ্যালয় কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিলে? 1948। এই লিষ্টখন চাব, অসমৰ যিবোৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউট আছে বা কলেজ আছে, কিমান চনত কেতিয়া এষ্টাব্লিছ হৈছিলে, আৰু সেই সময়ত কোন মুখ্যমন্ত্ৰী আছিল বা কোন আধৰুতা আছিলে, সেই লিষ্টখন আপোনালোকক দিয়া হৈ আছে। এইখন চাই থ'ব, বাকী কলেজবোৰো বা বাকী ইনষ্টিটিউটবোৰো কিমান চনত কেতিয়া এষ্টাব্লিছ হৈছিলে এবাৰ ভালদৰে চাই থ'ব। আৰু লগতে নৰ্থ ইষ্টৰ গোটেইকেইখন ষ্টেটে কিমান চনত ষ্টেটহুড পাইছিলে বা অসমৰ পৰা কেতিয়া কোনখন ষ্টেটে বিচ্ছিন্ন হৈছিলে, এই সকলোবোৰ, মেঘালয়, মণিপুৰ কেতিয়া হৈছিলে, এই সকলোবোৰ আপোনালোকে এবাৰ ভালদৰে চনখিনি চাই থ'ব, অলৰেডি দিয়া হৈ আছে। নাও হু ৱাজ হেংড উইথ মণিৰাম দেৱান। মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিলে? পিয়লি বৰুৱা। সকলোৱে পিয়লি ফুকন আৰু পিয়লি বৰুৱাৰ মাজত কনফিউজ লাগে, গতিকে মনত ৰাখিব মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা। আৰু 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে? গোমধৰ কোঁৱৰ। নিশ্চয় জানে আপোনালোকে গোমধৰ কোঁৱৰ, দ্য ফাৰ্ষ্ট ৰেবিলিয়ন এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ইন আছাম ইন 1828। ঠিক আছে, নেক্সট কুৱেশ্যন। এইকেইটা ইম্পৰ্টেণ্ট হয় যে মৃত্যু বাহিনী কোনে অৰ্গেনাইজ কৰিছিলে? পুষ্পলতা দাস। হু অৰ্গেনাইজ মৃত্যু বাহিনী ইন আছাম টু ফাইট এগেইনষ্ট দ্য ব্ৰিটিছ ডিউৰিং ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স মুভমেণ্ট। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ অসমত মৃত্যু বাহিনী কোনে সংগঠিত কৰিছিলে? পুষ্পলতা দাস। কিয় ইম্পৰ্টেণ্ট কৈছোঁ? মই আপোনালোকক বহুকেইটা ধৰক সংগঠন, মৃত্যু বাহিনী হওক বা অসম এছ'চিয়েশ্যন হওক, অসমীয়া ভাষা উন্নতি সাধিনী সভা, যিমানবোৰ আছিলে তাৰ ফাউণ্ডাৰ সকলোৰে নাম মই দি থৈছোঁ, গতিকে চাই থ'ব। বেছি নাই, 10-12টামান আছে, সেই 10-12জন ব্যক্তিৰ নাম চাই থ'ব, কাৰণ ইয়াৰ পৰা কুৱেশ্যন আহিব, আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়। মৃত্যু বাহিনী পুষ্পলতা দাস। তাৰ পাছৰ কুৱেশ্যন হ'ল যে ভোগেশ্বৰী ফুকননী ডাইড ডিউৰিং দ্য, যে ভোগেশ্বৰী ফুকননীৰ মৃত্যু কোন সময়ত হৈছিলে? ভাৰত ত্যাগ আন্দোলনৰ সময়ত। অ'কে, এইটো ইম্পৰ্টেণ্ট হয়। ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট কনকলতা বৰুৱা এণ্ড মুকুন্দ কাকতি ৱেৰ শ্বুট ডেড বাই ব্ৰিটিছ পুলিচ এট। ভাৰত ত্যাগ আন্দোলনৰ সময়ত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক ব্ৰিটিছ আৰক্ষীয়ে গুলীচালনা কৰি হত্যা কৰিছিল। ক'ত? গহপুৰত। অ'কে, মই নেক্সট কুৱেশ্যনটো কোৱাৰ আগত এটা কথা ক'ব ওলাইছোঁ যে এই বস্তুবোৰ, ইয়াৰ বেকগ্ৰাউণ্ডটো এতিয়া মই MCQ কৰাই আছোঁ। যিসকলে আমাৰ ক্লাছ নাম্বাৰ 1ৰ পৰা আজিলৈকে চাই আছে তেওঁলোকৰ কোনো সমস্যা নহয়, কাৰণ ইয়াৰ ওপৰত বহু কুৱেশ্যন বনিব পাৰে। কাৰণ মোৰ আপোনাৰ দেশ পঢ়োৱাৰ আগত মই অসমীয়া ভাষা উন্নতি সাধিনী সভা পঢ়াইছিলোঁ, অসম সাহিত্য সভা পঢ়াইছিলোঁ, তাত ইয়াৰ ৰিলেটেড বহুখিনি বস্তু পঢ়াইছিলোঁ। গতিকে কনচেপ্ট ক্লাছখিনি মেইন, MCQ জাষ্ট প্ৰেক্টিছৰ কাৰণে। আৰু গ্ৰুপত মই যিসকলে পেইড মানে আমাৰ পৰা কোৰ্চ পাৰ্চেছ কৰিছে তেওঁলোকক মই গ্ৰুপত যিখিনি MCQ সদায় দি যাম, প্ৰেক্টিছ কৰি যাব। আৰু ইউটিউবত যদি সময় পাওঁ মই এনেকৈ MCQ কৰাই থাকিম। আৰু যদি আপোনালোকে ল'ব বিচাৰে 8822614404 ইয়াত কণ্টেক্ট কৰি আপোনালোকে PDF ল'ব বিচাৰে। বহুত মানে কম সময়ত যদি আপুনি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, যোনে অলৰেডি পঢ়ি থৈছে তেওঁলোকৰ কোনো দৰকাৰ নাই। ঠিক আছে, এই কুৱেশ্যনটো হ'ল যে কোনটো বছৰত মোৰ আপোনাৰ দেশ অসম ৰাজ্যিক গীত হিচাপে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিলে? 1927 চনত। তাৰপাছত মই কৈছিলোঁ ন, ইয়াৰ পৰা কুৱেশ্যন এটা হ'লেও এটা আহিবই। সংৰক্ষিণী সভা কোনে প্ৰতিষ্ঠা কৰিছিলে? অম্বিকাগিৰি ৰায় চৌধুৰী। একদম ইম্পৰ্টেণ্ট বস্তু হয়, হু ফাউণ্ডেড দ্য সংৰক্ষিণী সভা। তাৰ পাছৰ কুৱেশ্যন হ'ল যে আছাম হোষ্টেড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ছেশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য ইয়েৰ। বছৰটোত প্ৰথমবাৰৰ বাবে অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আয়োজন কৰা হয়। কিমান চনত? 1926 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যি ছেশ্যন হৈছিল। আৰু ইয়াত
কোন আছিলে আপোনাৰ প্ৰেচিডেণ্ট, কোন ঠাইত হৈছিলে, সেই বস্তুবোৰ আপোনালোকে মনত পৰিছেনে? যিবোৰ কৈ আহিছিলোঁ লিংক কৰক আৰু এবাৰ ৰিভাইজ কৰি দিয়ক। নাও হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম? অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিলে? তৰুণৰাম ফুকন। মই কৈছিলোঁ ন স্বৰাজ পাৰ্টিৰ বিষয়ে ইণ্ডিয়ান হিষ্ট্ৰীত যে 1922 চৌৰি চৌৰা ইনচিডেণ্টৰ পাছত যেতিয়া মহাত্মা গান্ধীয়ে কল্ড অফ কৰিছিলে নন কোঅপাৰেশ্যন মুভমেণ্ট, তাৰ পাছত মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস CR দাসে কি কৰিছিলে? স্বৰাজ পাৰ্টি গঠন কৰিছিলে। আৰু তাৰে স্বৰাজ পাৰ্টি যি অসমৰ যিটো সংগঠন আছিলে, অসমৰ স্বৰাজ পাৰ্টিৰ মানে সভাপতি আছিলে তৰুণৰাম ফুকন। ঠিক আছে, হিষ্ট্ৰী ক্লাছত ধুনীয়াকৈ কৰোৱা হৈ আছে, সেইখিনি পাব। গতিকে বস্তুবোৰ লিংক কৰিব লাগিব চব। নাও গোপীনাথ বৰদলৈ আমি জানো লোকপ্ৰিয় বুলি জানো। হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয়? গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিলে? জয়ৰাম দাস দৌলতৰাম। চাওক, অলপ স্পীড হ'ব পাৰে মোৰ কথাবোৰ, কাৰণ এই যিখিনি বস্তু পঢ়াইছোঁ মই এইখিনি 1 ঘণ্টাও লগাই দিব পাৰোঁ, কিন্তু মই আপোনালোকৰ সময় ৱেষ্ট কৰিব মন নাই। কম সময়ত যাতে বস্তুবোৰ আপোনালোকে ভালদৰে পঢ়িব পাৰে সেইকাৰণে স্পীডত গৈ আছোঁ। য'ত সময় দিব লাগে তাত সময় দিছিলোঁ, য'ত আমি কনচেপ্ট লৈ আছিলোঁ তাত বস্তুবোৰ টাইমলাইনবোৰ পঢ়িব লাগে তাত আমি সময় আপোনালোকক দিছিলোঁ। আৰু এতিয়া MCQ জাষ্ট এনেকৈ মনত ৰাখি যাই থাকক। মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসমলৈ আহিছিলে? হুৱেন ডিড মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড ইন আছাম? 1921 1921 চনত। আৰু আছাম এছ'চিয়েশ্যন, মই কৈছিলোঁ আছাম এছ'চিয়েশ্যন কিমান চনত ফৰ্ম হৈছিলে? 1903 চনত। লগতে আছাম এছ'চিয়েশ্যনৰ ফাৰ্ষ্ট সভাপতি প্ৰেচিডেণ্ট কোন আছিলে, কোনে তাক মানে কি কয় ফাউণ্ড কৰিছিলে, এই সকলোবোৰ বস্তু চাব লাগিব। আৰু এনেকৈ পঢ়িলে আপোনালোকৰ কেতিয়াও সমস্যা নহয়। তাৰ পাছৰ কুৱেশ্যন হ'ল যে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱা। লগতে অসম সাহিত্য সভাৰ বেকগ্ৰাউণ্ড ক'ৰ পৰা হ'ল, কেনেকৈ ইভলিউশ্যন হ'ল, এই বস্তুবোৰ চাই থ'ব লাগিব। তাৰপাছত অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট শিৱসাগৰ নে যোৰহাট? মোক ক'ব। এইটো মই নকওঁ, এইটো বাদ দিয়ক, শিৱসাগৰ নে যোৰহাট? কমেণ্ট কৰি জনাব। ঠিক আছে, তাৰপাছত যদি চাই হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিউৰিং ইটছ ছেকেণ্ড ছেশ্যন হেল্ড ইন 1886? 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিলে? ঠিক আছে, আৰু এটা মন কৰিব, মই ডেছক্ৰিপশ্যনত বা ইয়াতে আই যিটো আইকন আহিব তাতে মই প্লেলিষ্টকেইটা দি থৈছোঁ, সেইকেইটা চাবগৈ। ঠিক আছে, ওপৰত দেখা পাব চাগে প্ৰথম ষ্টাৰ্টিং হওঁতে, তাতে এই বস্তুবোৰ ভালদৰে পাই যাব। অ'কে, তাৰ পাছৰ কুৱেশ্যন এইটো, দ্য ডাৰ্ক এজ অফ আছামিজ লেংগুৱেজ হুইচ অফ দ্য ফলোয়িং পিৰিয়ড ইজ কল্ড দ্য ডাৰ্ক এজ অফ আছামিজ লেংগুৱেজ? তলৰ কোনটো যুগক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয়? 1836 পৰা 1873, কাৰণ এই সময়ত বেংগলী ভাষাক অসমৰ অফিচিয়েল লেংগুৱেজ হিচাপে ব্ৰিটিছে কি কৰিছিলে? জাপি দিছিলে। আৰু তাৰ পাছত বহুখিনি তাৰ মাজতে যি আহিছিলে আপোনাৰ অৰুণোদয় আহিছিলে, গুণাভিৰাম বৰুৱা আহিছিলে, এই সময়সীমাত আমি যিখিনি বস্তু পঢ়াইছিলোঁ এবাৰ ভালদৰে চাই থ'ব। ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিলে? হোৱাট ৱাজ দ্য নেম অফ দ্য ব্ৰিটিছ অফিচাৰ হু ৱাজ কিল্ড ডিউৰিং দ্য ফুলগুৰি আপৰাইজিং? লেফটেনেণ্ট ছিংগাৰ। ঠিক আছে, আৰু বহুত কুৱেশ্যন আছে, আজি আমি ইমানখিনিয়ে কৰোঁ। আৰু প্ৰথমে আপোনালোকে যদি পঢ়ি থৈছে তেনেহ'লে কুৱেশ্যন ছিৰিজটো আপোনালোকে ভালদৰে ফ'ল' কৰক, নহ'লে প্ৰথমে কনচেপ্ট ক্লাছখিনি কৰি লওক। ঠিক আছে, বহুখিনি বস্তু আছে, আপোনালোকক মই যিমান পাৰোঁ কৰাবলৈ ট্ৰাই কৰিম। থেংক ইউ।